এতিয়া মই তোমালোকক এক্সাৰসাইজ 14.32 কৰাই দিম। ইয়াৰ আগতে আমি কি কৰিছিলোঁ, ইয়াৰ এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাইছিলোঁ, তাৰপিছত 14.1 এণ্ড 14.2। এই ইন্ট্ৰডাকশ্যন ভিডিঅ'টো যে বহুতেই ইম্পৰ্টেণ্ট, তো তোমালোকে এইটো প্ৰথমে চাই ল'বা, তেতিয়া এইটো ভালদৰে বুজি পাবা। চ' এইটো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে মই বুজাই দিম। তো তোমালোকে ভালদৰে চোৱা ভিডিঅ'টো। প্ৰথমতে আমি চাওঁ প্ৰথম কুৱেশ্যনটো ইয়াত কি কৈছে চোৱা। প্ৰথম কুৱেশ্যনটোত ইয়াত কৈছে নেম এনি টু শ্বেপছ দেট হেভ both লাইন চিমেট্ৰি এণ্ড ৰোটেশ্যনেল চিমেট্ৰি। কি কৈছে যে দুটা আকৃতি উল্লেখ কৰা যাৰ ৰৈখিক আৰু ঘূৰ্ণন উভয় প্ৰকাৰৰ সমমিতি আছে। চোৱা, দুই ধৰণৰ সমমিতি আছিলে, এটা কি ৰৈখিক সমমিতি, চোৱা, আন এটা আছিলে কি আমাৰ ঘূৰ্ণন সমমিতি। ৰৈখিক সমমিতি কি আছিলে মই অকণমান চিম্পলকৈ এটা কৈ দিওঁ। যেনে ধৰা মই এটা ইফালে বৰ্গ বা এটা আয়ত এটা অংকন কৰিলোঁ, মই ইয়াত মই এটা আয়ত অংকন কৰিছোঁ। চোৱা, এই আয়তটোক ৰৈখিক সমমিতি মানে ইয়াক আমি কেনেকৈ কাটিব পাৰিম চোৱাচোন, এনেকৈও কাটিব পাৰিম। চোৱা, ইয়াক আমি এনেকৈও কাটিব পাৰিম। তো এইটো হৈ গ'ল আমাৰ কি সমমিতি, এইটো আমাৰ হৈ গ'ল ৰৈখিক সমমিতি। কিন্তু চোৱা, ঘূৰ্ণন সমমিতি মানে কি আছিলে, ইয়াক আমি ঘূৰালে কেনেকুৱা হ'ব, মই ইফালে এটা দি দিওঁ আৰু ইফালে দিলোঁ। চোৱা, মনত ৰাখিবা এইটো। এতিয়া চোৱা, মই ঘূৰাইছোঁ, 90 ডিগ্ৰী ঘূৰোৱাত মিলা নাই, কিন্তু 180 ডিগ্ৰী ঘূৰোৱাত আকৌ তেনেকুৱা হ'লনে নাই। তো ইয়াৰ এটা এবাৰ মিলিল, আকৌ 90 ডিগ্ৰী এড কৰিলোঁ 270, আকৌ মই 90 ডিগ্ৰী এড কৰিলোঁ 360। এতিয়া চোৱা, মানে 360 ঘূৰাওঁতে কেইবাৰ মিলিল ই মুঠতে, 360 ঘূৰাওঁতে ই কেইবাৰ মিলিছে, মানে দুবাৰ ছেইম আকাৰ হৈছে ন। প্ৰথমে 180 ডিগ্ৰীত হৈছিলে, তাৰপিছত হৈছে আমাৰ 360 ডিগ্ৰীত। তো এইটো হ'ল তাৰ ৰোটেশ্যনেল চিমেট্ৰি, তো মনত ৰাখিবা। তো এতিয়া আমাক এনেকুৱা দুটা বস্তু কৈছে যে যাৰ ৰোটেশ্যনেল চিমেট্ৰিও আছে, যাৰ লাইন চিমেট্ৰিও আছে। তো এনেকুৱা বস্তু আমাৰ ক'ব দিছে। চোৱা, এতিয়া মইতো এটা দেখুৱাইলোঁ, এতিয়া চোৱাচোন, মই তোমালোকক যে ইয়াত যে এইটো লিখিছোঁ, এইটো কি লিখিছোঁ, এটা ৰেক্টেংগল বা আয়ত হয়নে নহয়। তো আয়তে এটা হৈ গ'ল। তুমি যদি কোৱা যে আয়ত, তেতিয়াও হৈ যাব। এটা হ'ল আয়ত, আৰু এটা আমি কি ক'ব পাৰোঁ, আৰু ধৰা ৰম্বাছ ক'ব পাৰিম, হয়নে নহয়, যাৰ কি আছে ৰোটেশ্যনেল চিমেট্ৰিও আছে আৰু তাৰ তোমাৰ ৰৈখিক সমমিতিও আছে। চোৱা, ৰোটেশ্যনেল চিমেট্ৰি, ৰোটেশ্যনেল মানে কি যিটো নেকি ঘূৰে, ঘূৰ্ণন সমমিতি, আৰু এটা হৈ গ'ল আমাৰ কি লাইন চিমেট্ৰি। তেন্তে চোৱা, আমি উত্তৰকেইটা লিখি দিম। চোৱা, ইয়াত আমি লিখি দিব পাৰিম সলিউশ্যন। তো এটা হৈ যাব আমাৰ কি ৰেক্টেংগল, আৰু এটা কি হ'ব এণ্ড এটা হৈ যাব আমাৰ কি ৰম্বাছ। চিম্পল, এটা হৈ যাব আমাৰ ৰেক্টেংগল আৰু এটা ৰম্বাছ। চোৱা, তোমালোকে এইটো তেতিয়াই ভালদৰে বুজি পাবা যেতিয়া নেকি তুমি আগৰকেইটা অকণমান চাই লোৱা, নহ'লে অসুবিধা হ'ব পাৰে। এতিয়া আমি চাওঁ কুৱেশ্যন 2। কুৱেশ্যন 2ত আমাক কি দিয়া আছে এইটো অকণমান চাওঁ ভালদৰে। ইয়াত কৈছে ড্ৰ এ স্কেচ অফ ট্ৰাইংগল উইথ লাইন চিমেট্ৰি এণ্ড ৰোটেশ্যনেল চিমেট্ৰি অফ অৰ্ডাৰ মোৰ দেন 1। কি কৈছে যে ৰৈখিকভাৱে সমমিত এনে এটি ত্ৰিভুজ আঁকা যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম একতকৈ অধিক। চোৱা, এইটো এক হ'ব, একতকৈ অধিক। চোৱা, এনেকুৱা এটা আমি কি বনাব লাগে, ত্ৰিভুজ বনাব লাগে যাৰ কি আছে ৰৈখিক সমমিতিটো আছেই, আকৌ তাৰ ঘূৰ্ণন সমমিতি একতকৈ অধিক আছে, মানে ই এবাৰতকৈ বেছি মিলে। তেন্তে এইটো কেনেকুৱা হ'ব পাৰে কোৱাচোন, মই বনাওঁ, তোমালোকক দেখুৱাই দিওঁ মই বনাইখিনি। এতিয়া চোৱা অকণ ভালদৰে, মই এইটো প্ৰথমে মচি দিওঁ ন। চোৱা, আমি এনেকুৱা এটা ত্ৰিভুজ বনাম যিটো নেকি কি হয় মিলি যায়। চাবাচোন, ইফালে মই বনাই আছোঁ, তো মই সমবাহু ত্ৰিভুজ বনাইছোঁ। মই কি ত্ৰিভুজ বনাইছোঁ কোৱাচোন, সমবাহু ত্ৰিভুজ। তেন্তে এই সমবাহু ত্ৰিভুজক কিন্তু আমি কাটিলে মিলি যাব। তেন্তে কোৱাচোন কেনেকৈ। চোৱা, মই যদি ইফালে দিওঁ, মই একেবাৰে এটা ৰেখা দিছোঁ, মই ৰ'বা ইয়াক অকণ তলত লৈ আহোঁ, ইফালে চোৱা। এতিয়া চাবা, ইফালে চোৱা, মিলি যাব। ই মিলিছেনে নাই কোৱাচোন। চোৱা, এইটো এটা হৈ গ'ল, তাৰ সমমিতি আছে। আকৌ আমি এনেকৈও দিব পাৰিলোহেঁতেন, তাৰ সমমিতি আছে। তো এইটো এটা ইকুইলেটাৰেল ট্ৰাইংগল আমি বনাই আছোঁ। ইকুইলেটাৰেল ট্ৰাইংগল মানে তো সকলোৱে জানা, ইকুইলেটাৰেল ট্ৰাইংগল মানে কি, যাৰ আটাইবোৰ বাহু কি হয় সমান। ষ্টুডেণ্ট, অকণমান সময় ৰ'বা। তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা,
যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশ্যনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ মান হৈ আছে এইটোতো গোল অৰ্থাৎ আমি পাই গলো এতিয়া চোৱাচোন তাৰ বাহুকিটা ক'ত ক'ত আছিল এটা হল ইফালে এটা ইফালে আৰু এটা ইফালে চোৱা মিলি যাব তাৰ অৰ্ডাৰ অফ সিমেট্ৰি চোৱা এবাৰ মিলিল 90 ডিগ্ৰী চোৱা এনেকে দিয়াটো মিলিছে এনেকে দিয়াটো মিলি যাব আকৌ ইফালে দিয়াটো 360 দিলেটো মিলিবই তো এটা আমাৰ আনসারটো কি হৈ যাব আমাৰ আনসারটো হৈ যাব ই রোটেশন ই হৈ যাব আমাৰ কি ইকুইলেটারাল ট্রায়াঙ্গল আমি ইয়াত লিখি দিম সলিউশন এ ইকুইলেটারাল triangle a equilateral triangle I hope তোমালোকে এটো বুজি পাইছা এটো সো এটো তো এ নহব ইকুইলেটারাল তো কি হৈ যাব এটো কোৱা স্টুডেন্ট আই হ'ব এটো আই দি দিবা হা মুছিখিনি এতিয়া সো এতিয়া আমি কৰো নেক্সট 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো আমি চাও কি কৈছে ইয়াত draw the sketch of a quadrilateral which has no line of symmetry but has order of rotational symmetry is more than 1 কৈছে এনেকো এটা চতুৰ্ভুজ অঙ্কন কৰিব লাগে যাৰ কোনো ৰৈখিক সমমিত নাই মানে যাক আমি সুন্দৰকে আমি তাৰ মাজেৰে কাটিব নোৱাৰো এনেকো এটা আমাৰ চতুৰ্ভুজ কব দিছে আকৌ কৈছে যে যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম একতকৈ বেছি তাৰ কোনো rotation সোৱা তাৰ rotational symmetry টো একতকৈ বেছি হ'ব লাগিব আৰু তাৰ কোনো লাইন অফ সিমেট্ৰি থাকিব নোৱাৰিব তেনেকুৱা এটা কি হ'ব পাৰে কোৱাচোন সোৱা স্টুডেন্ট এটা আছে আমাৰ হেতু কি হেতু হল আমাৰ প্যাৰালেলোগ্ৰামক আমি কি কও অসমীয়াত আমি কও সমান্তৰিক বুলি কও কেলে চাবা মই তোমাক ইয়াত বনাই এবাৰ দেখুৱাই দিছো সোৱা এক্সপ্লেইন কৰি দিও মই হেতু কি হ'ব এবাৰ সোৱা মই ফেলে বনাই আছো ন মই এনেকে দিলো তাৰ পিছত এনেকে বনাই দিলো তে হি বুজি পাবো সো এতিয়া ইয়াক যদি তুমি এনেকে কাটিব বিচাৰা এটো মিলিবনে এই সেকশনটো সো এটো পাৰ্ট আৰু এটো পাৰ্ট মিলা নাই মিলিছে জানো মিলা নাই আকৌ সো মই যদি ইয়াক এনেকে কাটো আকৌ এনেকে সো এটো পাৰ্ট আৰু এটো পাৰ্ট নিমিলিব এই পাৰ্ট দুটা কেতিয়াও নিমিলে তো সেই কাৰণে সো তো ইয়াৰ কোনো লাইন অফ সিমেট্ৰি নাই কিন্তু ইয়াৰ কি হ'ব rotational symmetry থাকিব কেনেকে সোৱা কেনেকে চাবা মই ইয়াক ঘুৰাই থাকিম চাবা ঘুৰুৱাত এবাৰ মিলিছে না নাই আগৰ নিচিনা মিলিছে না নাই কোৱা মিলি গল তো সেই কাৰণে সো 180 ডিগ্ৰী ঘুৰুৱাতে এবাৰ মিলি গল আকৌ 360 ডিগ্ৰী ঘুৰাওতে আকৌ এবাৰ মিলিছে ইয়াত যে ডিগ্ৰীটো আহে মনত পাইছে না ইয়াত যে আহে এটা ডিগ্ৰী সোৱা তো হেতু মই কৈ আছিলো এতিয়া আমি চাম তো আমি এটো লিখি দিম কি এ প্যাৰালেলোগ্ৰাম এটো আমাক বনাব দিছিলে তো আমি ইয়াত এটো লিখিলো তাৰ পিছত আমি ইয়াত লিখি দিম ৰবা মই এটো কাটি দিও ইয়াত লিখি দিম প্যাৰালেলোগ্ৰাম সিম্পল আমি জাস্ট লিখি দিম কি আনসারটো হ'ব এ প্যাৰালেলোগ্ৰাম আনসার হৈ যাব আমাৰ এ প্যাৰালেলোগ্ৰাম প্যাৰালেলোগ্ৰাম মানে কি অসমীয়াত যাক আমি কও সমান্তৰিক অসমীয়াত কি বুলি কও সমান্তৰিক সিম্পল হৈ গল এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আমাক কি দিয়া আছে draw the sketch of a quadrilateral which has one line of symmetry and order of rotational symmetry is 1 কি কৈছে যে এটা চতুৰ্ভুজ আকাৰ যাৰ সমমিত ৰেখা এডাল এটো সমমিত ৰেখা কি এডাল এনেকৈ এটা চতুৰ্ভুজ অঙ্কন কৰিব লাগে যাৰ সমমিত ৰেখা কি এটা আৰু ইয়াৰ কি ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান এটা ঘূৰ্ণৰ সমমিতিৰ ক্ৰম 1 ইয়াত 1 হ'ব লাগে অসমীয়াটোত সোৱা এতিয়া এনেকৈ এটা আমি বনাব লাগে যাৰ এনেকৈ এটা চতুৰ্ভুজ বনাব লাগে যাৰ সমমিত ৰেখা কেইটা হ'ব এটা আকৌ তাৰ ঘূৰ্ণন সমমিতৰ কেইটা হ'ব ক্ৰম হ'ব আমাৰ এটা ওকে তো আমি বনাবলৈ চেষ্টা কৰো সোৱাচোন
সো ইয়াৰ কাৰণে আটাইতকৈ সহজটো আমাৰ হ'ব কি জানা আটাইতকৈ মানে তুমি নিজে এইটো চোৱা চিলা বা কাইট যাক আমি ইংৰাজীত কওঁ তেনেকুৱা এইটো যদি এটা বনাওঁ আমি তেতিয়া এইটো বেছি একেবাৰে কি হ'ব চোৱা এইটো এনেকুৱা যদি আমি এটা বনাই দিওঁ চোৱাচোন ইয়াত চোৱা ইয়াক আমি এবাৰ ভাগ কৰিব পাৰিম তো ইমান ভালদৰে হোৱা নাই কাৰণ কিয় কোৱাচোন কাৰণ মই বনাই আছোঁ ৰ'বা সুন্দৰকৈ আচ্ছা চোৱা তুমি ইয়াতে চোৱাচোন এনেকৈ ইয়াক আমি এনেকৈ ভাগ কৰিব পাৰিম হয়নে নহয় কোৱাচোন ইয়াক এবাৰ ভাগ কৰিব পাৰিম কিন্তু এইটো যে অকণমান সৰু হ'ব লাগিছিল মই ট্ৰাই কৰিছোঁ আকৌ বনাবলৈ সুন্দৰকৈ ৰ'বা মইতো কাটি দিওঁ মইতো ডিলিট কৰি দিছোঁ মই আকৌ বনাওঁ এটা সুন্দৰকৈ এতিয়া হ'ল চোৱা এতিয়া তুমি ইয়াক জাষ্ট এবাৰহে এনেকৈ ভাগ কৰিব পাৰিবা হয়নে নহয় এবাৰ ভাগ কৰিব পাৰিলা আৰু চোৱা কি হৈ যাব আৰু তাক ঘূৰালে ই এবাৰহে মিলিব 360 ডিগ্ৰীত ঘূৰি আহি ই এবাৰহে মিলিব চোৱাচোন কেনেকৈ চোৱা ইয়াক মই ঘূৰাই আছোঁ চোৱা মই এতিয়া ঘূৰাও চাবাচোন এতিয়া ইয়াক যদি তুমি ঘূৰোৱা তেন্তে এইটো সম্পূৰ্ণ নুঘূৰে বাট ই ঘূৰিলে কি হ'ব জানা ই ঘূৰিলে ই এবাৰ এনেকৈ ঘূৰি আহি কিনি এফালে মিলিব তো 360 ডিগ্ৰীত ই কেইবাৰ মিলিব এবাৰ মিলিব অৰ্থাৎ কিমানটো ঘূৰিলে মিলিব 360 ডিগ্ৰী ঘূৰিলে মিলে অৰ্থাৎ ইয়াৰ কোন কিমান হ'ব ইয়াৰ অৰ্ডাৰ অফ ৰোটেশন সিমেট্ৰি হৈ যাব আমাৰ 1 সিম্পল তো এইটো আমি লিখি দিম ইয়াত কি হৈ যাব এইটো আনসাৰটো এইটো মুছি দিওঁ ইয়াত আমাৰ আনসাৰটো হৈ যাব কি সলিউশন a kite অৰ্থাৎ এটা চিলা যাক আমি কওঁ অসমীয়া এনেকৈ লিখিলেও হ'ল চোৱা হৈ গ'ল ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যিটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিছক্ৰিপশ্যনতো পাই যাবা চোৱা আৰু যদি তোমালোকে বেটছটো জইন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট MCQ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী MCQ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নাম্বাৰত কল কৰিব পাৰিবা চোৱা 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ এতিয়া আমি চাও নেক্সট আমাৰ কি দিয়া আছে 5ত কি দিয়া আছে is there any triangle in which the order of rotational symmetry is 2 কৈছে এনে ত্ৰিভুজ আছেনে এনেকুৱা কোনো ত্ৰিভুজ আছেনে যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 চোৱা এতিয়া ত্ৰিভুজ বাহু হিচাপে আছিল আমাৰ 3 প্ৰকাৰৰ আৰু কোণ হিচাপে আছিল 3 প্ৰকাৰৰ কিন্তু এনেকুৱা কিবা আছে নেকি যাৰ সমমিতি হ'ব কিমান ঘূৰ্ণন সমমিতি 2 নাই এনেকুৱা কোনোই নাই কিয় মই কৈছো নাই কাৰণ চোৱা মই তোমালোকক ইয়াত এটা বনাই দিওঁ চোৱা যদি তুমি কি বনোৱা যদি তুমি সমবাহু বনোৱা সমবাহু বনালে কি হ'ব বা সমবাহু বনালে তাৰ তিনিটা থাকিব এনেকৈ দিব পাৰিবা কিন্তু যদি সমদ্বিবাহু বনোৱা সমদ্বিবাহু তেন্তে এটো সো ধৰা সমদ্বিবাহু হল সমদ্বিবাহুত মাত্ৰ এটা থাকিব সিম্পল কিন্তু বিষমবাহু বনালে এটাও নহয় তেন্তে হয়তো তিনিটা থাকিব নহলে এটা থাকিব কিন্তু দুটা থাকাৰ কোনো প্ৰশ্নই নাহে তো ইয়াত কি হৈ যাব নো देयर इज আমি এনেকৈ লিখি দিম সলিউশন ৰব মইটো মুছি দিও সুন্দৰকৈ তো আমি ইয়াত লিখিম solution there is no triangle which has the order of rotational symmetry 2 symmetry 2 মই এটো আখৰে লিখি দিও মানে এনেকুৱা কোনো ত্ৰিভুজ নাই যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 সিম্পল আই হোপ তোমালোকে এটো বুজি পাইছা ন
যদি কিবা অসুবিধা হয় মোক বিলকুল জনাবা কেতিয়াও চোৱা এলাহ নকৰিবা যে নাই মই ছাৰক কিয় সুধিম বিলকুল জনাবা মোক হে এতিয়া চোৱা ইয়াত কি দিয়া আছে ইয়াত কৈছে যে which is the next question to know which is the order what is the oh my god মই কি পঢ়ি আছো চোৱা what is the order of rotational symmetry in the English alphabet S কি কৈছে যে ইংৰাজী বৰ্ণমালা S or S বৰ্ণটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কি তাৰপিছত কৈছে does the letter S possess line symmetry কৈছে যে ইয়াৰ ৰৈখিক সমমিতি আছে নে আচ্ছা চোৱা প্ৰথমে আমি S টো লিখো অকমান সুন্দৰকৈ ন চোৱা S আখৰটো আমি লিখো ইয়াত আমি ইয়াত S টো এবাৰ বনাও চোৱা এইটো মই বনালো S টো ন চোৱা এই S আখৰটোৰ চোৱা ইয়াৰ কোনো ৰোটেশনাল সিমেট্ৰি আছে নেকি হেতু আমি প্ৰথমে চাও চোৱা ই কেইবাৰ মিলিব পাৰে এতিয়া চোৱা তাৰ আমি চাও এবাৰ ঘোৰাইখিনি এবাৰ ঘোৰালো চোৱা ইফালে ডিগ্ৰীটো চাই আছা 90 ডিগ্ৰীত মিলা নাই ন 90 ডিগ্ৰীত আহিলো মিলা নাই তাৰ পিছত আৰু 90 ডিগ্ৰী যালো ইফালে গলো তো চোৱা ইয়াত মিলি গলে নাই ইফালে মিলি গলে নাই সিম্পল মিলি গল তাৰ পিছত 180 ডিগ্ৰীত এবাৰ মিলিছে আকৌ 270 ত মিলা নাই আকৌ 360 ত আকৌ এবাৰ মিলি গৈছে তেন্তে ই কেইবাৰ মিলিছে দুবাৰ এতিয়া চোৱাচোন তেন্তে ইয়াৰ কোনো অৰ্ডাৰ অফ সিমেট্ৰি হ'ব পাৰে নে আমি চাওচোন এবাৰ সো অৰ্ডাৰ অফ সিমেট্ৰি বনাবলৈ হলে এনেকে কাটি দিয়া এবাৰ নাই মিলা নাই এই পাৰ্টটো আৰু এই পাৰ্টটো বিলকুল মিলা নাই তো সোৱা এতিয়া আমি কি কৰিম এনেকে কাটি দিম এনেকে কাটিলেও মিলিবনে নিমিলে সোৱা এই পাৰ্টটো আৰু এই পাৰ্টটো মিলা নাই তো ইয়াৰ কোনো লাইন অফ সিমেট্ৰি নাই তো আমি ইয়াৰ লিখি দিম ইয়াত সলিউশন ৰবচোন মই ইয়াক এফালে এনেকে থৈ দিও তাৰ পিছত আমি লিখিম কি ইয়াত সলিউশন ইয়াত আমি লিখিম কি order of rotational symmetry of S is কিমান 2 সো আমি ইয়াত লিখিম আৰু সো ইয়াৰ কোনো আছে নে ইয়াৰ কোনো লাইন অফ সিমেট্ৰি আছে নে নাই সো and there is no line of symmetry but line symmetry of S line symmetry of S simple S or কোনো line of symmetry বা line symmetry নাই তাৰ কোনো ৰৈখিক সমমিতি নাই কিন্তু তাৰ ঘূৰ্ণন সমমিতি আছে আৰু তাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম হল 2 অৰ্থাৎ ই দুবাৰ ই সম্পূৰ্ণ এপাক ঘূৰিলে নিজৰ মাজত ই দুবাৰ তাৰ সেম আকাৰত আহে সিম্পল এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আমাক কি দিয়া আছে ইয়াত চোৱাচোন ইয়াত কৈছে what is the order of rotational symmetry of 3 কৈছে 3 rotational symmetry order to কিমান মানে ই কেইবাৰ মিলিব এবাৰ সম্পূৰ্ণ ঘূৰিলে তো is there any line of symmetry in 3 কৈছে যে 3 ত কোনো ৰৈখিক সমমিতি আছে নে আচ্ছা এটো চোৱাচোন 3 কেতিয়াও নিমিলে হয় না নহয় চোৱা বা মিলিব ই কেইবাৰ মিলিব তাৰ হ'ব এবাৰ ঘূৰিলে সম্পূৰ্ণ এবাৰ ঘূৰিলে তো এবাৰ মিলিবই চোৱাচোন মই এবাৰ 3 টো বনাই দিও ইয়াত এটো ইমান সুন্দৰ 3 হোৱা নাই ন মই একেবাৰে সুন্দৰকে বনাও সো এনেকে বনাই দিছে চোৱা 3 হৈছে ন সো 3 ক তুমি এবাৰ ঘূৰালে চোৱা ই 180 90 ত ঘূৰা মিলা নাই 180 ত মিলা নাই ই নিমিলে কিন্তু 360 মানে সম্পূৰ্ণ এপাক ঘূৰিলে এবাৰ মিলিব তো ইয়াৰ rotational symmetry টো হ'ব order of rotational symmetry হ'ব আমাৰ 1 বাট ইয়াৰ কোনো লাইন সিমেট্ৰি আছে নে আছে ইফালে দিলে নিমিলে obviously নিমিলে কিন্তু এই মাজত দিলে মিলিবনে নাই কোৱাচোন মাজত যদি আমি কাটি দিও এনেকে সুন্দৰকে আমাৰটো ইয়াত ইমান ভাল নহব তোমালোকে কাট পেন্সিলেৰে সুন্দৰকে স্কেলেৰে অঙ্কন কৰি লবা তেতিয়া তোমালোকৰ সুন্দৰকে মিলি যাব সো তেন্তে ইয়াৰ rotational symmetry হ'ব order of rotational symmetry হ'ব 1 আৰু তাৰ line of symmetry হ'ব কিমান 1 simple তো আমি সো তো লিখি দিও ইয়াত সলিউশন আমি লিখিম solution so আমি লিখিম এটো কেনেকৈ হৈ গল আচ্ছা so
solution ইয়াত আমি লিখি দিম order of rotational symmetry of 3 is 1 and line of symmetry is কিমান হ'ব এটো হ'ব আমাৰ 1 simple তাৰ লাইন অফ সিমেট্ৰি টু 1 হ'ব অৰ্থাৎ তাৰ সমমিত ৰেখাটো 1 হৈছিলে আৰু তাৰ এবাৰ ঘূৰিও কি হ'ল এবাৰ সম্পূৰ্ণ ঘূৰি মাত্ৰ মিলিছে কেইবাৰ এবাৰ মিলিছে সিম্পল হৈ গ'ল এটো বহুতেই কি সহজ আৰু সুন্দৰ এটা কোৱেশ্চন এটছোৱাচোন তাৰ পিছৰটো আমাৰ কি বুলি কৈছে ইয়াত কৈছে কোৱেশ্চন 8ত ইয়াত আমাক কৈছে যে write 6969 on a paper taking 6969 as a geometrical shape find the order of the rotational symmetry আচ্ছা কাগজত 6969 লিখিলোৱা ইয়াক এটা জ্যামিতিক আকৃতি হিচাপে গণ্য কৰি আকৃতিটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম উলিওৱা আকৃতিটোৰ ৰৈখিক সমমিতি আছে নে আচ্ছা চোৱাচোন বহুতেই সহজ আমাক ইয়াত কৈছে যে লাইন অফ সিমেট্ৰি আছে নেকি এই বস্তুটোৰ 6969 ৰ আৰু তাৰ ঘূৰ্ণন সমমিতি কিমান আছে হেতু আমাক ক'ব দিছে চোৱাচোন মই প্ৰথমে 6969 টো লিখি দিও এবাৰ তোমাক ইয়াত চোৱা এই 6 এনেকে সুন্দৰকে বনাব লাগিব 6 9 আকৌ 6 এটো 6 মই কাটি দিও 6 ফলে 9 6 আকৌ 9 সো ইয়াক যদি তুমি ঘূৰুৱা ন ইয়াত মই এটো ঘূৰাব নোৱাৰিম কিন্তু সো মই ট্রাই কৰো এবাৰ ঘূৰাবলৈ এতিয়া সো ইয়াক যদি তুমি ঘূৰুৱা ন এবাৰ সো এবাৰ ঘূৰিল 90 ডিগ্ৰীত মিলা নাই কিন্তু 180 ত গলেই কি হৈ গল মিলি গল নাই সো এটো 90 আহি ইফালে 6 হৈ গল সো এতিয়া আকৌ কি হ'ব এবাৰ মিলিছে মনত ৰাখিবা 270 ত মিলা নাই বাট 360 ত আহোতে আকৌ মিলি গল 6969 দুবাৰ হৈ গল ন তো ইয়াত কি হৈ যাব আমাৰ ইয়াত হৈ যাব সো rotational symmetry আমাৰ কিমান হল ইয়াৰ order of rotational symmetry আমাৰ হৈ গল কিমান 2 order of rotational symmetry আমাৰ হৈ গল 2 আকৌ সো ইয়াৰ কোনো সমমিত হ'ব পাৰে নে সো এনেকে কাটিলে হ'ব জানো নহব তো ইয়াৰ সমমিত কোনো হ'ব নোৱাৰে তো সিম্পল ইয়াত আমি কি লিখি দিম সো মই ইয়াক এবাৰ ওৰকে মই ইফালে থৈ দিও অকমান ডাঙৰ কৰি থৈ দিলো দিয়া মানেকে থৈ দিছো এতিয়া সোয়া আমি লিখিম ইয়াত সলিউশন তো আমি ইয়াত লিখিম order of rotational symmetry is কিমান হ'ব symmetry to আমাৰ হৈ যাব কিমান 2 আচ্ছা এটো সংখ্যাটো of symmetry of 6969 is কিমান হ'ব 2 সো এটো বেলেগ এটো তোমালোকে এনেকে নিলিখিবা এটো বেলেগ 2 and line of symmetry is 0 এনেকেও দিও পাৰিবা বা there is no line of symmetry of 6969 simple 6969 or কোনো line of symmetry নাই অর্থাৎ তার কোনো রৈখিক সমমিত রেখা নাই simple হৈ গল I hope তোমালোকে এটু বুজি পাইছা যদি কিবা অসুবিধা হয় মোক লাইভ ক্লাছত হুদিবা তাত আমি আকৌ সুন্দৰকে কৰাই দিম সো এটু যেহেতু কোর্সৰ ন তো তোমালোকে ইয়াত কিবা প্ৰবলেম হলে মোক হুদিবা এটুই লাস্ট ভিডিও নহয় তোমালোকে মোক এনি টাইম হুদিব পাৰিবা এটো পেড কোর্স হয় তো তোমালোকে পে কৰিছা তো ইয়াত তো তোমালোকে এটু নিকে চাবই লাগিব হনে নহয় আচ্ছা এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আমাৰ কি আছে ইয়াত দিছে কোৱেশ্চন 9 ত a figure is rotated at an angle of 120 degree in clockwise direction
কৈছে যে এটা চিত্ৰক ৰোটেট কৰা হৈছে মানে ঘূৰোৱা হৈছে কোনটো এংগলত 120 ডিগ্ৰী এংগলত ঘূৰোৱা হৈছে ইন ক্লকৱাইজ মানে কি আছিলে সো মই তাত তোমালোকৰ ইন্ট্ৰোডাকশন ভিডিওটোত মই আটাইবোৰ বস্তু কৈ দিছো ক্লকৱাইজ ডাইৰেকশন কোনটো হয় এন্টি ক্লকৱাইজ কোনটো হয় ক্লকৱাইজ মানে ঘড়ীৰ কাঁটাৰ দিশত তাৰ পিছত কৈছে the figure looks like it is initial position again for what other angle will the figure look same what is the order of rotational symmetry of this figure কৈছে যে অসমীয়াটো সময় এবাৰ এটো পঢ়াই দিও কোনো ঘূৰ্ণন কেন্দ্ৰৰ সাপেক্ষে চিত্ৰ এটা 120 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰালে চিত্ৰটোক আৰম্ভণিৰ অৱস্থানত থকাৰ দৰে একে দেখি আনকি কি কোণৰ বাবে চিত্ৰটোক পূৰ্বৰ দৰে একে দেখা যাব চিত্ৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান হ'ব হেতু আমাক ক'ব দিছে সোৱা মই এটা চিত্ৰ সোৱা ইয়াক যদি তুমি 120 ডিগ্ৰী ঘূৰালে মই এনেকৈ এটা চিত্ৰ লৈ লওঁ ধৰা মই এটা ত্ৰিভুজৰ চিত্ৰ লৈছো ধৰি লোৱা মই এটো হোৱা নাই ইমান ভাল কিন্তু ধৰি লোৱা এক মই লৈছো ইয়াত ধৰা 120 ডিগ্ৰী যদি ইয়াক তুমি ঘূৰোৱা তেন্তে কি হ'ব 120 ডিগ্ৰী ঘূৰালে 120 ডিগ্ৰী ঘূৰালে ই হৈ যাব তোমাৰ wait let me write a good one okay so ইয়াক যদি তুমি ধৰা 120 ডিগ্ৰী ঘূৰালে যদি এবাৰ মিলে তেন্তে আকৌ ইয়াত 120 যোগ কৰা কিমান হৈ যাব 240 তেন্তে 240 হলে ই দুবাৰ মিলিব তেন্তে আকৌ ইয়াত 120 মিলালে কিমান হৈ যাব 360 কমপ্লিট হৈ গল তেন্তে তিনিবাৰ মিলি যাব কেবাৰ মিলি যাব তিনিবাৰ মিলি যাব সিম্পল কিন্তু ইয়াক কি কৈছে যে আৰু ইয়াৰ again for what other angle so তেন্তে angle কিটা হ'ব আমাৰ কি 120 240 মানে 1 so যেনে আমি 90 এড কৰিছিলো ন প্ৰথমে এটা এবাৰ 90 দিছিলো মই কৈছিলো যে তাৰ পিছত আকৌ 90 দিয়া আকৌ 90 দিয়া আকৌ 90 দিয়া এবাৰ 90 দিলে এবাৰ যদি 10 ডিগ্ৰীত ঘূৰে তেন্তে আকৌ 10 ডিগ্ৰীত ঘূৰিব মানে এড কৰি থাকিবা 10 ডিগ্ৰী তেনেকৈ এড কৰি থাকিবা তো এটো এনেকুৱাই হ'ব মই এটো তোমালোকক সুন্দৰকৈ আকৌ বুজাই দি আছো এতিয়া সোৱা ইয়াক কেবাৰ মিলি যাব ই মিলিব তোমাৰ 120 ডিগ্ৰী 240 ডিগ্ৰী এনেকৈ মিলি যাব ঠিক আছে ওকে তো আমি লিখি দিও উত্তৰটো এনেকৈ লিখি দিয়া সলিউশন মই উত্তৰটো লিখিলো so মই ইয়াত লিখিছো the figure will be same at 120 degree, 240 degree, 360 degree. তো মই এটা লিখি দিছো এতিয়া সোৱা তাৰ পিছত কৈছে ইয়াৰ order of rotational symmetry to কিমান হ'ব and তেন্তে ইয়াত আমি লিখি দিম but there are three order of rotational symmetry আৰু তাৰ rotational symmetry কেইটা হ'ব তিনিটা simple এতিয়া so I hope তোমালোকে বুজি পাইছা কাৰণ ই তিনিবাৰ ঘূৰিব মুঠতে 360 পাওতে এবাৰ যদি এবাৰ সম্পূৰ্ণ ঘূৰিলে কি হয় 360 হয় তেন্তে 360 ত এবাৰ 120 ডিগ্ৰীত মিলি যাব সেম 240 ত মিলি যাব 360 ত মিলিব তেন্তে তাৰ ক্ৰম কেইটা হ'ল তিনটা হ'ল তো এই কাৰণে আমি ইয়াত তিনি লিখিছো সিম্পল এতিয়া সোৱা নেক্সট কোৱেশ্চন চাও আমি ইয়াত কি কৈছে can we have a rotational symmetry of order more than one whose angle of rotational symmetry is angle of rotation is 72 degree কৈছে ঘূৰ্ণন কোণ 72 ডিগ্ৰী হোৱাকৈ অসমীয়াটো অকমান মিস্টেক আছে এটো 1 হ'ব হোৱাকৈ একতকৈ বেছি ক্ৰমৰ ঘূৰ্ণন সমমিতি থকা আকৃতি পোৱা যাবনে সো 72 ডিগ্ৰী হলে তেন্তে আমি কি কৰিম এনেকে কৰি সাম যাতে যদি এনেকে যোগ কৰি গৈ থাকো আমি আকৌ 72 ডিগ্ৰী হ'ল এটো হৈ গল আমাৰ 144 আকৌ সোৱা 172 ডিগ্ৰী এতিয়া সো আকৌ 72 ডিগ্ৰী হলে কিমান হৈ যাব কোৱাচোন তাৰ পিছত হৈ গল আমাৰ ইয়াত এটা দুটা তো 140 ইফালে হৈ যাব আৰু সোৱা
72 ডিগ্ৰী তাৰপিছত আমি চাম কিমান হৈ গ'ল ইফালে 140 and 140 ইফালে হৈ গ'ল 140 140 882 আচ্ছা এতিয়া আকৌ আমি 72 যোগ কৰিম আমি 70 যোগ কৰি গৈয়ে থাকিম এতিয়া সো আকৌ আমি 72 যোগ কৰিলে কিমান হ'ব চোৱাচোন ইয়াত হৈ গ'ল আকৌ 140 তো ইফালে হৈ গ'ল আমাৰ কিমান 2 ইয়াতো বেছি হৈ যাব ন এটা আচ্ছা এটা কমাই দিও মই এটা কমাই দিলে তেন্তে ইয়াত আমি যোগ কৰিব লাগিব কিমান ইয়াত ধৰা মই এটা কমাই দিছো পাঁচটা কৰি চাও আমাৰ 360 হ'ব লাগিব ইয়াতকো ওপৰত গলে নহব তেন্তে 72 0 ইয়াত 6 ইয়াত হৈ গ'ল 3 আচ্ছা হৈ গ'ল সো মিলি গ'ল তেন্তে পাঁচবাৰ যদি ঘূৰে 72 72 72 72 তেন্তে পাঁচবাৰ ঘূৰিব লাগিব তেন্তে পাঁচবাৰ ঘূৰিলে এটো কি হৈ যাব কোৱাচোন এটো এটা পেন্টাগন হৈ যাব কেনেকে পেন্টাগন হ'ব পেন্টাগন বা ৰেগুলাৰ পেন্টাগন হ'ব সো পেন্টাগনটো এনেকুৱা হয় পেন্টাগন এনেকুৱা হয় ৰেগুলাৰ সো পেন্টাগন তো পেন্টাগন সো এবাৰ মিলি গ'ল এটো হল কিমান ডিগ্ৰীত মিলিছে এটো সোৱা 72 ডিগ্ৰীত মিলিছে এবাৰ কে সুন্দৰ কি সোৱা আকৌ এবাৰ মিলি যাব কিহত আকৌ এবাৰ মিলি যাব ই 144 ত সোৱা ইয়াত এক্সাক্ট ইমান সুন্দৰ কি হৈ আছে সোৱাচোন ডিগ্ৰীটো চাই আছা ন তো এটো এনেকে মিলিব একেবাৰ মিলিব ই পাঁচবাৰ মিলি যাব খতম কাহানী সোৱা মই একেবাৰে ইয়াৰ আটাইবোৰ নাইকে কৰি দিও মই নাইকে কৰি দিলু সোৱা এটো মই নাইকে কৰি দিও দেন এই বস্তুটোক মই ইফালে নি থৈ দিও তোমালোকৰ সুবিধাৰ্থে আচ্ছা এতিয়া ইয়াত আমি লিখি দিম এটো কি হ'ব সো এটো এটা কি হ'ব ৰেগুলাৰ পেন্টাগন মানে কি আছিল পেন্টাগন মানে হল পঞ্চভুজ আৰু এনেকুৱা পলিগনৰ সন্মুখত ৰেগুলাৰ লাগি গলে এটো তোমালোকে বুজিব লাগিব যে এটো মানে হল তাৰ আটাইবোৰ বাহু কি সমান তো আমি লিখিম yes আমি লিখিম yes a regular pentagon so pentagon a regular pentagon is the shape which has rotational angle 72 degree and order of symmetry rotational symmetry কিমান 5 rotational symmetry কিমান আছে মুঠতে 5 কিন্তু ইয়াত আমি লিখিম more than কিমান হ'ব কিমান বেছি আছে more than আমাৰ আছে কি 5 more than 1 sorry more than কিমান হ'ব কোৱেশ্চনটো জানেকে কৈছে আমি এনেকে লিখিম more than 1 simple I hope তোমালোকে এটো সুন্দৰকৈ বুজি পাইছা কিবা অসুবিধা হলে লাইভ ক্লাছটোত খুদিবা এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে নেক্সট কোৱেশ্চনত আমাৰ কি দিয়া আছে সোৱাচোন ইয়াত দিয়া আছে can we have a rotational symmetry of order more than 1 কৈছে যে এনেকুৱা আমি কোনো ফিগাৰ পাম নেকি can we have a rotational symmetry of order more than 1 whose angle of rotation is 70 degree কৈছে এই অথনি যে দিছিলে আমাৰ 72 ডিগ্ৰী কিন্তু ইয়াত কৈছে 17 ডিগ্ৰী ঘূৰ্ণন কোণ হোৱা কৈ একতকৈ বেছি ঘূৰ্ণন ক্ৰম থকা কোনো বস্তু আমি পোৱা যাবনে আচ্ছা আমি চাই থাকো সোৱা ইয়াক আমি এক কাম কৰিম কাৰণ মুঠতে 360 ডিগ্ৰী হ'ব ন তো ইয়াক তুমি 17 ৰে হৰণ কৰি দিয়া 17 যাব কেইবাৰ সোৱা ই 34 যাব দুবাৰ আৰু 20 থাকি গল তেন্তে ইফালে 20 হৈ যাব ন তেন্তে 20 যাবনে না যায় তো ই সম্পূৰ্ণ হৰণেই না যায় 17 360 সম্পূৰ্ণ হৰণেই না যায় হৰণ না যায় তো এটো নহব তো আমি ডাইৰেক্ট কি লিখি দিম no there is no such thing which has rotational symmetry 17 okay so তো আমি ইয়াত কি লিখি দিম সুন্দৰ সলিউশন ইয়াত অকল no লিখি দিয়া তেতিয়াও ভাল হ'ব no নহয় so
নহয় লিখি দিয়া নো লিখি দিয়া বা এনেকৈ লিখিলেও হ'ব there is no such thing which has angle rotational angle কিমান 17 সো এনেকৈ লিখিলেও হ'ব ডাইৰেক্ট নো লিখি দিবা এতিয়া চাও আমাৰ কোৱেশ্চন 12 ইয়াত কি কৈছে চোৱা এই কোৱেশ্চন 12 টো তোমালোকে এটো পিডিএফত পাই যাবা মই বুজাই দিও সো এটো নহলে বেছি লম্বা হৈ যাব এটো বনাওতে মই এটা কৰি দিও তেতিয়া তোমালোকে ভালদৰে বুজি পাবা ইয়াত কি কৈছে fill up the following table প্ৰথমে কৈছে আমাৰ কি rectangle আচ্ছা rectangle মানে কি হয় আয়ত এটা rectangle-ৰ center of rotation তাৰ rotation-ৰ কেন্দ্ৰটো ক'ত হয় সোৱাচোন মই এটা আয়ত বনাও ইয়াত মই এটা সুন্দৰকে কৰি দিও আৰু বাকি মই কৰাই নি দিও তো পিডিএফত তোমালোকে পাই যাব সুন্দৰকে সো এইটো এটা আয়ত হয় নহয় তাৰ কেন্দ্ৰটো ক'ত হ'ব তুমি এবাৰ চাবাচোন এই যে সোৱা কোনটো ক'ত হৈ আছে একেবাৰে মাজত হৈ আছে না নাই একেবাৰে কই হৈ আছে ক'ত হৈ আছে মাজত সোৱা ইয়াত হৈ আছে না নাই ৰবা মই দেখো তাৰ কেন্দ্ৰটো একেবাৰে ক'ত হৈ আছে তাৰ কেন্দ্ৰটো হৈ আছে ইয়াত একেবাৰে ইয়াত হৈ আছে না নাই কোৱাচোন হৈ আছে তো হেই কাৰণে আমি ইয়াত লিখিব লাগিব তাৰ ইয়াত আমি লিখি দিম কি the point of কি হ'ব আমাৰ intersection of two কি হ'ব ইয়াক আমি কি কও diagonal সো diagonal দুটা যত লগ লাগে যেনে মই diagonal দুটা ইফালে আনো সো diagonal দুটা আৰু এটা diagonal ইফালে বনাই দিও সো আতেন্তে তাৰ intersection টু ক'ত হ'ব ইয়াত এইটো হ'ব তাৰ ক্ৰস পয়েন্ট এইটো হ'ব তাৰ কি ক্ৰস পয়েন্ট এইটো হ'ব আনসাৰটো তো আমি ইয়াত কি লিখি দিম ইয়াত আমি লিখি দিম সো ইয়াত তো জায়গাই নহব কিন্তু ইয়াত তুমি এনেকৈ লিখি দিবা মই লিখি দিয়া আছো এটা সৰুকে সো মই ইয়াত লিখিছো কিন্তু সো এইটো তো হ'ব লাগে এই গুটেটো বস্তু হ'ব অকল এইটো ঘৰত কিন্তু অকমান ডাঙৰকে বনাই দিছো কাৰণ মই এটাহে বনাম বা সোৱা মই তোমালোকৰ কাৰণে এইটো ইয়াত লৈ আহো মই ইয়াক ইফালে লৈ আহো দিয়া মই ইয়াক ইফালে লৈ আইছো প্ৰথমটো ঘৰ এইটো প্ৰথমটো টেবুল এনেকে বহিব তাৰ পিছৰটোত কি কৈছে angle of rotation সো এইটো কিমানটো হ'ব angle of rotation কোনটো এংগলত মিলিব ই সোৱা ইয়াক যদি মই ঘূৰাই দিও এনেকে ই এবাৰ মিলিব সো এইটো 360 আছে ন সো এবাৰ মিলিব 180 ডিগ্ৰী আৰু এবাৰ মিলিব ক'ত মিলি যাব 360 সো ইয়াত আমি লিখি দিম 180 ডিগ্ৰী ইয়াত হ'ব 180 ডিগ্ৰী, 360 ডিগ্ৰী তাৰ পিছত কৈছে অৰ্ডাৰ অফ ৰোটেশনাল সিমেট্ৰি এই যেহেতু দুটা কোণত মিলিব তেন্তে ইয়াৰ অৰ্ডাৰ অফ ৰোটেশনাল সিমেট্ৰি হ'ব 2 সিম্পল তো এনেকে মই ইয়াৰ এটো টেবুলটো মই বনাইছো পিডিএফত তোমালোকে তো পিডিএফটো পাবাই তো পিডিএফত এই গুটেটো চাই লবা নহলে ভিডিওটো বেছি লম্বা হৈ যাব তো আৰু কিবা অসুবিধা হলে লাইভ ক্লাছত হদিবা লাইভ ক্লাসটো আমাৰটো হৈ থাকে তো লাইভ ক্লাস কোনো মিস নকৰিবা বহুত ষ্টুডেন্টে লাইভ ক্লাসটো মিস কৰি দিয়া তো লাইভ ক্লাস মিস নকৰিবা তাত তোমালোকে ডাইৰেক্ট মোক খুদিব পাৰিবা এটো জাস্ট এটা ভিডিও হয় এই ভিডিওটো তোমালোকে ভালদৰে নবুজিলে মোক আকৌ লাইভ ক্লাসত খুদিবা আৰু মোক কল কৰিবা কিবা অসুবিধা হলে কলটো মোবাইল নম্বৰটো তো আছেই হবলা তো একো চিন্তা কৰিবলগীয়া নাই আমি আটাইবোৰ বস্তু সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিম থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ